এখন আপোনাৰ 225 লৈ যাব পাৰিব, অনলি 225 এখন K10 লৈ যাব পাৰিব। i20 আপুনি ৰিচিভ কৰি লৈ যাব বিচাৰে 580 লৈ যাব পাৰিব, ইনক্লুডিং ট্ৰান্সফাৰ আৰু ফাইনেন্সো হৈ যাব। 5 আপোনাৰ 385 গাড়ী ওৱান হেণ্ড গাড়ী হয়। এক্সেটটো দেখাই দিয়ক এবাৰ। এখন ভেনু আপোনালোকে কেছত হওক ফাইনেন্সত হওক লৈ যাব পাৰিব। এখন 580 লৈ যাব পাৰিব, অনলি 580 ভেনু। নমস্কাৰ, মই চাহিল। নতুনটা ভিডিঅ' মই এছা কাৰ বজাৰৰ পৰা চাহিলে আপোনালোকক ভিডিঅ' দেখাব গৈ আছো। আমাৰ এছা কাৰ বজাৰত আপোনাৰ কেইখনমান গাড়ী সোমাইছে, সেই গাড়ীখন আপোনালোকৰ ষ্টক দেখাব গৈ আছো। আৰু আমাৰ ইয়াত কোনো ধৰণৰ ইঞ্জিন খোলা মাৰ খোৱা নাই, আৰু গাড়ীকেইখন আপোনাৰ ফ্ৰেছ গাড়ী আমাৰ তাত পাব। যদি ইণ্টাৰেষ্টেড হয় কণ্টেক্ট কৰিব। আৰু আমাৰ গাড়ীবিলাকত আপোনাৰ সৰু সুৰা টাচপেন থাকে, কোনো ধৰণৰ মেজৰ কাম থকা গাড়ী নাথাকে, আৰু ফাইনেন্স এভেইলেবল হয়। আৰু আপোনালোকৰ কণ্টেক্ট নম্বৰ দিয়া থাকিব। লোকেশ্যনত চাৰ্চ কৰিলে এছা কাৰ বজাৰ লোকেশ্যন পাই যাব। আজি আপোনালোকক ধুনীয়াকৈ মই কেইখন গাড়ী সোমাইছে মই ষ্টক দেখাব গৈ আছো, আৰু তাকে মই ভিডিঅ'টো আপোনাৰ আৰম্ভ কৰিব গৈ আছো ইমানখিনিয়ে। আৰু যদি কোনোবা কাষ্টমাৰৰ ডাউট থাকে এক্সপাৰ্ট লৈ আহিব, আৰু এক্সপাৰ্ট লৈ আহি পেলাই বেয়া ৰাস্তাত টেষ্ট ড্ৰাইভ দি পেলাই চাই পেলাই গাড়ী ৰিচিভ কৰি লৈ যাব পাৰিব আমাৰ পৰা। আৰু যদি প্ৰফাইল ভাল হয় আপোনাৰ অনলি 50,000 ডাউন পেমেণ্টতো গাড়ী দিম, কিন্তু প্ৰফাইল ভাল হ'ব লাগিব, গভৰ্ণমেণ্ট চাৰ্ভিচ হ'ব লাগিব। আৰু যদি আপোনাৰ বিজনেছমেন হয় প্ৰফাইল চাই পেলাই কিমান টকা ডাউন পেমেণ্ট দিবলগীয়া হয় সেইটো আপোনালোকক আমি অন দা স্পটত ডেভেলপ কৰি দিয়া হ'ব। ইমানখিনিয়ে ভিডিঅ'টো দেখাব গৈ আছো, আহক আৰম্ভ কৰো। আজি আপোনাৰ দেখাব গৈ আছো আমি আপোনাৰ 2022 লাষ্টৰ আপোনাৰ এল্টো 800 গ্ৰে কালাৰত আহিছে। দুখন সোমাইছে আমাৰ তাত। এখন আপোনাৰ সোমাইছে 2022 লাষ্টৰ হয়। গাড়ী জেনুইন চলা হয়, মষ্টলি 55-60 ভিতৰত। গাড়ী ৱেল কণ্ডিশ্যন হয়। টায়াৰ আপোনাৰ আপুনি দেখাব পাৰে, টায়াৰ মষ্টলি আপোনাৰ 80% বিট আছে। গাড়ী অৰিজিনেল পেইণ্টত আছে। গাড়ী বহুত ধুনীয়া কণ্ডিশ্যন হয়। এখন গাড়ীত আপোনালোকে পাই যাব দুটা এয়াৰ বেগ পাই যাব। গাড়ীখনৰ ৱেল কণ্ডিশ্যন হয়, বহুত ধুনীয়া। চিট কভাৰ কাষ্টমাৰৰ পৰা যেনেকে আমি ৰিচিভ কৰিছো সেইটো কণ্ডিশ্যনতে আছে চিট কভাৰ। বেক চাইডটো দেখাই দিয়ক। গাড়ীখন গুৱাহাটী নম্বৰ হয়। যদি কোনোবা কাষ্টমাৰ দৰকাৰ আছে ফাইনেন্সো হৈ যাব। 2022 আপোনাৰ লাষ্টৰ হয়। 3,20,000 লৈ যাব পাৰিব, ফাইনেন্সো হৈ যাব। নেক্সট আপোনাৰ এখন 2014 লাষ্টৰ এল্টো K10 হয়। গাড়ী বহুত ধুনীয়া কণ্ডিশ্যন হয়, এল্টো K10 হয়। মষ্টলি গাড়ী 70 মান চলা হয়। K10 2014 লাষ্টৰ হয়। গাড়ী বহুত ধুনীয়া কণ্ডিশ্যন হয়। গাড়ী ফ্ৰণ্টৰ পৰা দেখাই দিয়ক। এখন গাড়ী আহিব আপোনালোকৰ যদি ল'ব বিচাৰে কোনোবা কাষ্টমাৰে, এখন আপোনাৰ 225 লৈ যাব পাৰিব, অনলি 225 এখন K10 লৈ যাব পাৰিব। নেক্সট আপোনাৰ ডুৱেল টনত আহিছে আপোনাৰ গ্ৰেণ্ড আইটেন 2018 লাষ্টৰ হয়। ডুৱেল টনত আহিছে। গাড়ী চলিছে অনলি 45,000 মান গাড়ী চলিছে। ডুৱেল টনত আহিছে গ্ৰেণ্ড আইটেন আপোনাৰ স্পৰ্টছ অপচনেল হয়। গাড়ী এলয় আহিছে। গাড়ীৰ টায়াৰ আপোনাৰ 90% গাড়ীৰ টায়াৰৰ বিট আছে, দেখাই দিয়ক। 90% টায়াৰৰ বিট আছে। গাড়ীত আপোনালোকে ফেচিলিটি কি পাব, চাৰিটা আপোনাৰ 4.0 এয়াৰবেগ, দুটা টাচ স্ক্ৰীন, এভৰিথিং গাড়ীত লোডেড আছে। বহুত ধুনীয়া কণ্ডিশ্যন গাড়ী। যদি আপোনালোকক দৰকাৰ আছে গ্ৰেণ্ড আইটেন আপোনালোকে সোনকালে কণ্টেক্ট কৰি আমাৰ পৰা ফাইনেন্সতো লৈ যাব পাৰিব। এইখন গ্ৰেণ্ড আইটেনৰ মই দাম ৰাখিছো আপোনাৰ 385। গাড়ী ওৱান হেণ্ড গাড়ী হয়, ঘৰৰ গাড়ী হয়, বহুত ভাল কণ্ডিশ্যন হয়, ঘৰুৱা গাড়ী হয়। গাড়ী জাষ্ট সোমাইছে কালি ৰাতি, বহুত ৱেল কণ্ডিশ্যন হয়। এলয়কেইটা দেখাই দিয়ক এবাৰ। গাড়ীত এলয় কোম্পানী ফিটেড লগা আছে। স্পৰ্টছত এলয় বহুত কমেই দেখা পোৱা যায়, কোম্পানী ফিটেড। এইখনত কোম্পানী ফিটেড লগা আছে। আপোনালোকক যদি ইণ্টাৰেষ্টেড হয় কণ্টেক্ট কৰি আমাৰ পৰা ৰিচিভ কৰি লৈ যাব পাৰিব। নেক্সট আপোনাৰ এখন ভেনু 2020 গাড়ী হয়। ভেনু এছ মডেলখন হয়। গাড়ী বহুত ধুনীয়া কণ্ডিশ্যন হয়, চিলভাৰ কালাৰত আহিছে। গাড়ী মষ্টলি আপোনাৰ চলিছে 45 মান গাড়ী চলিছে। এখন গাড়ীত আপোনাৰ এয়াৰ বেগ পাই যাব, ষ্টাৰিং যিখিনি ফিচাৰ্ছ থাকে ষ্টাৰিঙত গোটেইখিনি পাই যাব। গাড়ীৰ চিট কভাৰ চব ধুনীয়া লগা আছে, বহুত ফ্ৰেছ হৈ আছে গাড়ী। গাড়ী বেক চাইডটো দেখাই দিয়ক এবাৰ।
এখন ভেনু আপোনালোকে কেছত হওক ফাইনেন্সত হওক লৈ যাব পাৰিব। এখন 580ত লৈ যাব পাৰিব, অনলি 580ত ভেনু চিলভাৰ কালাৰ 2020 গাড়ী হয়। 580ত আপোনালোকে ৰিফাইনেন্সতো লৈ যাব পাৰিব। আৰু যদি আপোনালোকৰ অকণমান ডাউট থাকে, বেয়া ৰাস্তাত চলাই চাব। আৰু আমাৰ তাত কোনো অফাৰ নাই, কোনো আপোনাৰ ডিছকাউণ্ট নাই। আমি অন টেবুলত কিবা এটা চাই দিওঁ, কিন্তু আমাৰ তেনেকুৱা 50,000 1 লাখ টকা অফাৰ নাই, 20-30 হাজাৰ টকা অফাৰ নাই, কোনো গিফ্ট নাই। যি আছে অন দ্য স্পটত আপোনালোকে চাব, চাই পেলাই ৰিচিভ কৰি গাড়ী লৈ যাব পাৰিব। ফাইনেন্সো হ'ব ইয়াত। আমাৰ ইমানখিনিয়ে। নেক্সট আপোনাক দেখাব গৈ আছো, ধুনীয়া গাড়ীখন সোমাইছে। আগৰ ভিডিঅ'টো আপোনালোকক মই দেখাইছিলো i20 2000 আপোনাৰ টুৰ গাড়ী হয়, 2022 গাড়ী হয়, 22ৰ গাড়ী হয়। এখন স্পৰ্টছ হয় গাড়ী, বহুত ধুনীয়া কণ্ডিশ্যন। আগৰ গাড়ীখন আছিলে নগাঁও নাম্বাৰ, এখন হয় তেজপুৰ নাম্বাৰ হয়। গাড়ী বহুত ৱেল কণ্ডিশ্যন। মই চলি গাড়ীখন 17,000 ৰানিং হৈছে। গাড়ী হিষ্ট্ৰী আছে 55 মান, কিন্তু আমি নন টেম্পাৰিং, আমি একো টেম্পাৰিং নকৰো মিটাৰ। গাড়ী ফ্ৰেছ কণ্ডিশ্যন হয়। এখন স্পৰ্টছ মডেল হয়। টায়াৰ আনটাচ আছে গাড়ীখনৰ। মই আপোনালোকক টায়াৰ দেখাব গৈ আছো। গাড়ীখনৰ টায়াৰ এতিয়ালৈকে আনটাচ হৈ আছে, কোনো টায়াৰ আপুনি এতিয়ালৈকে ইউজ কৰাই নাই, স্পেয়াৰ টায়াৰ। বহুত ফ্ৰেছ কণ্ডিশ্যন, ভাল মানুহৰ গাড়ী হয়। কোনো ধৰণৰ ধৰক আমাৰ টানা গাড়ী, ফাইনেন্সৰ গাড়ী এইবিলাক নাথাকে। বহুত ফ্ৰেছ কণ্ডিশ্যনৰ হয়। যদি i20 আপোনালোকে দৰকাৰ আছে, আমাক কণ্টেক্ট কৰিব। এখন তেজপুৰ নাম্বাৰ হয়। এখন গাড়ী আপোনাৰ আগৰখন আছিলে নগাঁও নাম্বাৰ, সেইখন আমাৰ বিক্ৰী হ'ল। এখন সোমাইছে আজি উইদিন 3 days হৈছে। আৰু এখন যদি i20 আপোনালোকে ৰিচিভ কৰি লৈ যাব বিচাৰে, 580ত লৈ যাব পাৰিব, ইনক্লুডিং ট্ৰেন্সফাৰ আৰু ফাইনেন্সো হৈ যাব। 580ত লৈ যাব পাৰিব, মষ্টলি 70,000 চলিছে। আৰু ইমানখিনিয়ে আপোনালোকক ক'লো, মই ইনফৰমেশ্যন দিলো। আমাৰ আপোনালোকে খালি ৰিকুৱেষ্ট থাকিলে ইউটিউব চেনেলটো অলপ আমাৰ ফ'ল' কৰি থাকিব। আপোনালোকক বহুতখিনি মৰম পাইছো আমি। আৰু আপোনাৰ এছা কাৰ্বজে আগলৈ আপোনালোকে ভিডিঅ'খিনি পাই থাকিব। আৰু আমাৰ ইয়াত কোনো ধৰণৰ ইঞ্জিন খোলা মাৰ খোৱা গাড়ী নাই। আৰু আমাৰ ফাইনেন্স ফেচিলিটিও আছে, এক্সচেঞ্জো আছে। কিন্তু এক্সচেঞ্জ আপোনাৰ মাৰ খোৱা গাড়ী নহ'ব, ফ্ৰেছ গাড়ী আপোনালোকৰ যদি থাকে, তেতিয়া আমাৰ অৰিজিনেল মাৰ্কেট ভেলু দি পেলাই আমি গাড়ীখন ৰিচিভ কৰি ল'ম। ইমানখিনি আজি, নমস্কাৰ।